আজি ভূপেন হাজৰিকাৰ মৃত্যু তিথি ৪ৰ্থ মানে মৃত্যু তিথি সমগ্ৰ অসমত আমি উদযাপন কৰিছোঁ আৰু অসম চৰকাৰৰ সিদ্ধান্ত মতে প্ৰত্যেকটা জিলাত এই কাৰ্যসূচীটো আমি উদযাপন কৰিছোঁ। ভূপেন হাজৰিকা বিশ্বমানৱ লাহে লাহেকৈ তেখেতৰ এই মানুহে মানুহৰ বাবে এই গানটো লাহে লাহে গোটেই বিশ্বত জনপ্ৰিয় হ'বলৈ গৈ আছে আৰু প্ৰত্যেকটা ভাষাত ট্ৰেন্সলেশ্যন হৈ পেলাই এইটো গৈ আছে। তো আজি কোন সময়ত তেখেতে গীত গোৱা নাই। আজি যেতিয়া মানে ভাষা আন্দোলন হৈছিল অসমত যেতিয়া ভাষা আন্দোলন হৈছিল মুছলমান আৰু বঙালীসকলৰ মাজত এটা সংঘাত সৃষ্টি হৈছিল। এই সংঘাতটো দেখি তেখেতে গীত গাইছিলে মানুহে মানুহৰ বাবে, মানৱতাৰ গীত গাইছিলে। আৰু যেতিয়া বাংলাদেশে স্বাধীনতা হ'ল আৰু বাংলাদেশ স্বাধীনতা পোৱাৰ সময়ত তেখেতে জয় জয় নৱজাতক বাংলাদেশ তেখেতে গীত গাইছিলে। আৰু ভাৰতৰ যেতিয়া স্বাধীনতা আন্দোলন হৈছিল এই স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত তেখেতে এটা গীত গাইছিলে যে বিশ্ববিজয় নজৱান বিশ্ববিজয় নজৱান। ঠিক তেনেকৈ এটা সময়ৰ এটা পৰিস্থিতিক লৈ পেলাই এই কালজয়ী গীত ৰচনা কৰিছে। আজি ভূপেন হাজৰিকাই অকল অসমীয়া বা অসমৰ হৈ থকা নাই, সমগ্ৰ ভাৰতবৰ্ষ আৰু বিশ্বৰ কাৰণে ঠিক তেখেতে গীত গাই গৈছে। আৰু তেখেতৰ গীতৰ যিটো মূল্য এই মূল্যাংকন আজি গোটেই বিশ্বত হৈ আছে। সেইকাৰণে ভূপেন হাজৰিকাৰ মৃত্যু তিথিত আজি জাতি ধৰ্ম আৰু ৰাজনৈতিক পাৰ্থক্য আমি কোনো মাজত নাৰাখি পেলাই একেলগে আমি উদযাপন কৰিছোঁ। মই ভাবিছোঁ কোকৰাঝাৰত যিধৰণে উলামালহেৰে আৰু চবৰে যিটো উৎসাহ দেখিছোঁ যে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী ইয়াত আগভাগ লৈছে, মই ভাবিছোঁ ভূপেন হাজৰিকাৰ যিবিলাক উদ্দেশ্য আছিল মানৱ সমাজৰ কাৰণে সেইটো সফল হ'বলৈ গৈ আছে আৰু মানুহে তেখেতৰ আদৰ্শ আৰু গীত হৃদয়ংগম কৰি ল'ব পাৰিছে।